ফুটবল খেলি ভাল পোৱা এজন যুৱক পিছে ফুটবলে কাল হল যুৱকজনৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত সফল যুৱকৰ যন্ত্ৰণাকাতৰ জীৱন হয় ফুটবলে কাল হল এইজন যুৱকৰ বাবে ফুটবলৰ বাবে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ এতিয়া যন্ত্ৰণাকাতৰ জীৱন পাৰ কৰিছে এইজন যুৱকে নাহৰকটীয়াৰ নিগাম মাজগাঁৱৰ দিলীপ হাজৰিকা আৰু আৰতী হাজৰিকাৰ পুত্ৰ এইজন বিকাশ হাজৰিকা ফুটবল অতি প্ৰিয় বিকাশৰ সৰুৰে পৰা ফুটবল খেলি ভাল পায় বিকাশে পিছে ফুটবল সুখৰ নহল বিকাশৰ বাবে 2009 চনত ফুটবল খেলি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় বিকাশ আৰু তাৰ পিছৰ অৱস্থা চাও হৃদৰোগত আক্ৰান্ত হোৱাৰ বাবে 2009 বৰ্ষতে অতি দুৰ্ভগীয়া তথা দৰিদ্ৰ পৰিয়ালটোৱে অস্ত্ৰোপচাৰ কৰাইছিল আৰু তাৰ পিছৰে পৰা এইদৰে জটিল ৰোগত আক্ৰান্ত হৈ পৰি আছে যুৱকজন বিগত 5টা বছৰ ধৰি উজাগৰি নিশা কটাইছে যুৱকজনে মোৰ ল'ৰাটো মানে বল খেলোতে পৰি পিনে দুখ পালে বল খেলত মানে সি বিৰাট আগ্ৰহ খেলিবলৈ ভাল পায় বল খেল ফুটবল ক্লাছ 9ত পঢ়ি থাকোঁতে বল খেলিবলৈ মানে প্ৰায় যায় মানে খেলিবলৈ খুব ভাল পায় খেলৰ প্ৰতি খুব আগ্ৰহ তেনেকে পৰি পিনে দুখ পালে ল'ৰাটো দুখ পাই পিনে 3 মাহৰ পিছত মোৰ মানে ল'ৰাটো পৰি যায় ধাচকে পৰি যায় মই ডিব্ৰুগড় মেডিকেলত আসাম মেডিকেলত দেখাই পিনে হাৰ্ট ৰোগ বুলি ক'লে হাৰ্ট ৰোগৰ মানে পেচমেকাৰ নলগাও বুলি কৈছিলো ছাৰে জবৰদস্তি পেচমেকাৰ লগাই দিয়াৰ পিছত মোৰ ল'ৰাটো পেট ফুলে ভৰি ফুলে 2009 চনৰ পৰা মানে এতিয়া 17 চনলৈকে মোৰ ল'ৰাটো আৰ্থিক অৱস্থা একেবাৰে বেয়া খোজকাঢ়িব নোৱাৰে ভাত খাব নোৱাৰে নিশা শুব নোৱাৰে মানে আৰু বেছি দূৰলৈ যাব নোৱাৰে পিল নোখোৱালে প্ৰস্ৰাৱ কৰিব নোৱাৰে কেতিয়াবা লেট্ৰিন নহয় টোপনি যাব নোৱাৰে বহুতৰ জীৱনৰ গতিপথ সলনি কৰি দিয়া ফুটবল যেন কাল হল বিকাশৰ বাবে বিকাশৰ চিকিৎসাৰ বাবে ফুটা কৰি এটাও নাই দৰিদ্ৰ পৰিয়ালটোৰ ৰজাঘৰীয়াৰ ওচৰত বহু তাঁতবাতি কৰিও কোনো সুফল নাপালে পৰিয়ালটোৱে সৰুৰে পৰা ফুটবলৰ প্ৰতি আগ্ৰহী যুৱকজনক এতিয়া সহায়ৰ প্ৰয়োজন আপোনাৰ অকণমান সহায়ে নিশ্চয় সলনি কৰি দিব পাৰে বিকাশৰ জীৱনৰ গতিপথ তেওঁ প্ৰথমতে বল খেলি ভাল পাইছিলে বল খেলোতে পৰি ললে পৰাৰ পিছত সেই মেডিকেলত দেখালে তেওঁ ক'লে যে পেচমেকাৰ লগাব লাগিব বুলি তাৰপৰা পেচমেকাৰ হাৰ্টৰ পেচমেকাৰ লগালে পেচমেকাৰ লগোৱা অৱস্থাৰ পৰা সি শুব নোৱাৰে ভালকে খাব নোৱাৰে পেচাব কৰিব নোৱাৰে পেচাব কৰিবলৈ হলে টেবলেট খাব লাগিব টেবলেট খালেহে পেচাব হয় ৰাতি নোহোৱাকে থাকে ৰাতি গোটেই এনেকে উজাগৰে থাকে তেওঁ বল খেলি ভাল পোৱাৰ কাৰণে সেই অৱস্থা হল আমি ভাল হোৱাটো বিচাৰিছো এতিয়া চৰকাৰে কিবা এটা দিয়ে সাহায্য দিয়ক বুলি ভাবিছো আমি এতিয়া ৰাতি শুব নোৱাৰে একেবাৰে বহি কটায় নাহৰকটীয়াৰ পৰা নৱজিৎ দেৱৰ ৰিপৰ্ট VNS নিউজ